যেহেতু আমি আমার চ্যানেলৰ যোগেদি আমি এটা চেষ্টা চলাই আহিছো যে লুকাই থকা প্ৰতিভাখিনিক ওলাই অনাৰ আৰু সেই চেষ্টাতে আমি আজি আহি উপস্থিত হৈছো বৰগাঙত আৰু বৰগাঙত আজি এগৰাকী প্ৰতিভাক আমি আপোনালোকলৈ লৈ আহিছো তেওঁৰ লগত আমি আজি কথা পাতিম বিভিন্ন কথা পাতিম আৰু তেওঁৰ প্ৰতিভা যি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নমস্কাৰ আমি সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এন্টাৰটেইন অসমলৈ আজি এই ভিডিঅটো আপোনালোক আমাৰ লগত থাকক চাই থাকক বহুখিনি কথা আপোনালোকে জানিবলৈ পাৰিব এই প্ৰতিভাগৰাকীৰ বিষয়ে এতিয়া আমি যি প্ৰতিভাগৰাকীৰ কথা কৈছিলো তেখেত আমাৰ লগত আছে আৰু তেখেতৰ লগত আমি প্ৰথমে চিনাকি হ'ম আৰু তাৰ পিছত তেওঁলোকৰ বিভিন্ন কথা আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমে তোমাৰ নামটো আমাক জনাবা নমস্কাৰ মোৰ নাম মৈত্ৰেয়ী দত্ত নহয় জানো তুমি কোন ক্লাছত পঢ়ি আছা মই 11ত পঢ়ি আছো 11 হয় কোন স্কুলত জৱাহৰ নৱোদয় বিদ্যালয় শোণিতপুৰ জৱাহৰ নৱোদয় বিদ্যালয় নহয় জানো এতিয়া তুমি গানৰ ক্ষেত্ৰত তোমাৰ খুব ইন্টাৰেষ্ট আছে আমি গম পাইছো খুব ৰাপ এটা আছে তোমাৰ এতিয়া গানৰ লৈ কম্পিটিশন বিভিন্ন কৰিছা তুমি হয় কি কম্পিটিশন কৰিছা মই এতিয়া ৰিসেন্টলি সাংস্কৃতিক মহাসংগ্ৰাম যোনটো হৈছিলে এইটো চৰকাৰৰ ফালৰ পৰা হয় তাতে মই ভাগ লৈছিলো ভাগ লৈ কোনটো পৰ্যায়লৈকে গৈছিলা তুমি মই ৰাজ্যিক পৰ্যায়লৈকে গৈছিলো তাৰমানে ষ্টেট লেভেলত হয় তাই সিংগিঙত অলৰেডি কম্পিটিশন কৰি ৰাজ্যিক পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছে এতিয়া মৈত্ৰেয়ী আমাৰ লগত আছে আৰু কথা আমি জানিম মৈত্ৰেয়ী তুমি সংগীতৰ শিক্ষা লৈ আছা মই এতিয়া যোনটো মই ভোকেল ক্লাছিকেল শিকিছিলোঁ মই 4th ইয়াৰ মই এইটো 6লৈকে কৰিলোঁ বাকি এতিয়া মোৰ গানখিনি মোৰ বৰ্তা দুজনে শিকাই আছে হয় তাৰমানে 6লৈকে কৰি আকৌ এৰি দিলা হয় কিয় এৰিবলগীয়া মই যেহেতু হোষ্টেল গুচি গ'লোঁ তাত বিশেষ এটি সুবিধা পোৱা নাই মই কৰিবলৈ আগবঢ়াই নিবলৈ মানে বিদ্যালয়ৰ হোষ্টেলত থকাৰ কাৰণে কিছু অসুবিধা নহয় জানো এতিয়া তাত সংগীতৰ চৰ্চা আছে নে বিদ্যালয়ত তোমাৰ তাত নে ঘৰত আহিলেহে তাত চৰ্চা হয় তাত মিউজিকৰ বাইদেউ এজনী আছে বহু সহযোগিতা আগবঢ়াইছে মোক এতিয়া মাল্টি টেলেণ্টেড মৈত্ৰেয়ী দত্ত আমাৰ লগত আছে তেখেতে গান গাই ভাল পায় আৰু গান গাই নাম সুনামো অৰ্জন কৰিছে বিভিন্ন প্ৰতিযোগিতাত তেখেতে বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু লগতে শৈক্ষিক ক্ষেত্ৰতো তেখেত খুব ভাল বুলি আমাক তেখেতৰ গাৰ্জিয়ানে আমি জনাইছে সেই বিষয়ে তেওঁলোকৰ পৰা আমি নিশ্চয় জানিবলৈ চেষ্টা কৰিম কিন্তু সংগীত আৰু পঢ়াৰ তাৰ উপৰিও মৈত্ৰেয়ীয়ে বহুত কিবা কিবি কৰে বুলি আমি গম পাইছো তেওঁ আৰু এক্সট্ৰাকে তুমি কি কৰা আৰু মই লিখি ভাল পাওঁ আৰু মাৰ্শাল আৰ্টছ কৰোঁ কি কিবা লিখিছানে মই কিতাপ এখন লিখিছিলোঁ ওৱান ষ্টেপ আহেড বুলি তাৰে কিতাপ তুমি নিজে লিখিছিলা হয় এই বয়সতে হয় কিতাপো লিখিছে তেওঁ আৰু মাৰ্শাল আৰ্টছত ক'লৈকে গৈছা তুমি মই বিশেষ তেনেকৈ একো কৰা নাছিলোঁ আগতে সৰুতে শিকিছিলোঁ তেতিয়া মই ষ্টেট লেভেলত গোল্ড পাইছিলোঁ ষ্টেট লেভেলত গোল্ড পাইছিলা হয় এতিয়া প্ৰেক্টিছ কৰি আছা নাই এতিয়া নাই কৰা আচলতে তাইৰ টেলেণ্টৰ মানে আচলতে টনাটনি হৈছে তেওঁ মাৰ্শাল আৰ্টছতো গোল্ড পাইছে ষ্টেট লেভেলত তেওঁ লিখনিটো কিতাপ লিখি থৈছে ইতিমধ্যে আৰু সংগীতো তেওঁৰ প্ৰিয় আৰু লগতে একাডেমিক শিক্ষাও আছে সময়খিনি হয়তো তেওঁ এডজাষ্ট কৰিবলৈ কিছু অসুবিধা হৈছে আমি জানিবলৈ চেষ্টা কৰিম তেওঁৰ গাৰ্জিয়ানৰ পৰা এতিয়া আমি আহোঁতে মৈত্ৰেয়ী আমাক কৈছিলে যে তেওঁৰ মাত বহি আছে কিন্তু ইমান ধুনীয়াকৈ তেখেতে কলি দুটা আমাক গাই শুনালে বৰ ভাল লাগিল মৈত্ৰেয়ী ইয়াৰ উপৰিও তোমাৰ অন্য যদি গায়কৰ কথা কওঁ প্ৰিয় গায়ক কেইবাজনো আছে মোৰ আটাইতকৈ প্ৰিয় হৈছে ভূপেন হাজৰিকাদেৱ মানে অসমৰ কথা যদি আমি অসম গৌৰৱ ভূপেন হাজৰিকা নহয় জানো ভূপেন হাজৰিকা যিহেতু কথা আহিল তেওঁৰো আমি লতা মংগেশকৰৰ যদি এটা গীত তোমাৰ মুখেৰে শুনিছিলোঁ আমি ভূপেনদাৰ দুটাকে গীত শুনিবলৈ চেষ্টা কৰিম তোমাৰ পৰা দিল
আজি আমাৰ এই ভিডিঅ'টো সংগীতময় হৈ গৈছে একেবাৰে এতিয়া মৈত্ৰীৰ লগত আমি বিভিন্ন কথা পাতিবলৈ কথা কৈছিলোঁ কিন্তু একেবাৰে আমি সংগীতত বুৰ গৈছোঁ ইমান ধুনীয়া তাই গাইছে খুব ভাল লাগিছে আৰু মন গৈছে যে তাইৰ পৰা এটাৰ পিছত এটা আমি কলি শুনিয়ে থাকোঁ গানৰ কিন্তু কিছু কথাও আমি জানিবলগীয়া আছে মৈত্ৰী দত্তৰ দেউতাক আমাৰ লগত আছে আমি তেখেতৰ পৰা চিনাকি হ'ম আৰু বিভিন্ন কথা মৈত্ৰীৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম দাদা প্ৰথমে আপোনাৰ পৰিচয়টো আমি বিচাৰিম নমস্কাৰ মোৰ নাম কুকিল দত্ত মই প্ৰথমে এণ্টাৰটেইন অসমৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ এতিয়া মই মৈত্ৰীৰ কথালৈ আহোঁ মোৰ ছোৱালী দুজনী মৈত্ৰী আৰু মৈত্ৰী সৰুজনী তাই ক্লাছ 2ত পঢ়ি আছে মৈত্ৰী যেতিয়া 3-4 ইয়াৰ্ছ আছিল তেতিয়াৰ পৰা তাইক অকণমান আমি অনুভৱ কৰিছিলোঁ তাই মানে গানৰ প্ৰতি থকা হেঁপাহটো বা তেনেকুৱা ধৰণৰ গান গাই তাই ভাল পোৱাটো আমি অলপ অনুভৱ কৰিছিলোঁ আৰু তেতিয়া যিহেতুকে মাকৰ অলপ ইচ্ছা আছিল সৰুৰে পৰা মানে তাইক শিকোৱা যিহেতুকে মাকৰো এটা গুণ আছে এই গান গোৱাৰ ক্ষেত্ৰত গতিকে তাইকো শিকাব চেষ্টা কৰিছিলে শিকাইছিলে আমি প্ৰশিক্ষকো দিছিলোঁ তেনেকৈ তাই শাস্ত্ৰীয় সংগীতত এতিয়া ইহঁতৰ 4th ইয়াৰত আছে তাই কিন্তু যিহেতুকে তাই নবোদয় বিদ্যালয়ত হোষ্টেলত থাকিবলগীয়া হ'ল গতিকে এই ক্ষেত্ৰত চৰ্চাটো অলপ কমি গ'ল আগতকৈ পূৰ্বতকৈ আৰু ইতিমধ্যে আমি যিখিনি কম্পিটিশ্যন আমি পাৰোঁ তাই ঘৰত থকা সময়ত চৰ্চা কৰি পেলাই কম্পিটিশ্যনবিলাকত আমি যোগদান কৰোৱাওঁ আৰু ইতিমধ্যে হৈ যোৱা এই সাংস্কৃতিক মহাসংগ্ৰামৰ যিটো অসম চৰকাৰৰ কাৰ্যসূচী আছিল তাতো ভাগ লৈছিল তাতে আমাৰ পঞ্চায়ত লেভেলৰ পৰা মানে সমষ্টি লেভেল পৰা ডিষ্ট্ৰিক্ট লেভেল পাৰ কৰি মানে ষ্টেট লেভেললৈকে তাই গৈছিলে অৱশ্যে তাত একো এটা পুৰস্কাৰ তাই পাবলৈ সক্ষম নহ'ল তথাপিও আমাৰ আশা আছিল যে মানে তাইক যেন তেনে হ'লেও গৈ পেলাই সেই ষ্টেট লেভেল প্ৰগ্ৰেমত তাইক আমি পাৰ্টিচিপেট কৰোঁ আমি মৈত্ৰীৰ লগত কথা পাতোঁতে মাকৰ কথা বাৰে বাৰে ওলাইছে আৰু মৈত্ৰীৰ দেউতাৰ লগত যেতিয়া আমি কথা পাতিছোঁ তেওঁৰ পৰাও মাকৰ কথা বাৰে বাৰে ওলাই আহিছে এতিয়া আচলতে আমি জানো যে মাক এটা ঘৰৰ কথা যদি আমি কওঁ সেই ঘৰৰ চাবিকাঠিটো মাকে হয় আৰু এটা শিশুৰ প্ৰথম শিক্ষয়িত্ৰীগৰাকীয়ে হ'ল মাক এতিয়া সেই মাকজনীয়ে কেনেধৰণে আমাৰ মৈত্ৰীক আগবঢ়াইছে কেনেকৈ চেষ্টা কৰিছে আগবঢ়াবলৈ সেই বিষয়ে অকণমান আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমে তেওঁৰ লগত আমি চিনাকি হৈলোঁ মৈত্ৰীৰ মাক আমাৰ লগত আছে বাইদেউ প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ নমস্কাৰ আপোনাৰ নামটো মই জানিব বিচাৰিম মোৰ নাম আকাশী দৈমাৰী এতিয়া দত্ত হ'লোঁ আৰু এতিয়া মৈত্ৰী দত্তই আমাক জনাইছে যে মাকে শিক্ষা দিছে তেওঁৰ বিশেষকৈ মিউজিকৰ শিক্ষা যদি আমি কথা কওঁ মাকে শিকাইছে প্ৰথমৰ পৰা আৰম্ভণিটো মাকে দিছিলে বুলি তেওঁ আমাক জনাইছে এতিয়া কথাটো কিমান দূৰ সত্য আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় কথাটো হয় ছোৱালীজনী সৰুৰ পৰাই আমি আগ্ৰহটো দেখিলোঁ খেলা ধূলা চলেৰে তাই গান গাই গুণগুণাই থাকে যেতিয়া আমি দেখিলোঁ তাই ছোৱালীজনী গানত ভাল হ'ব যদি আমি শিকাব পাৰোঁ সেইকাৰণে দেউতাকে মই কথা পাতি তাইক আমি 5 বছৰমান বয়সৰ পৰাই ক্লাছিকেলত দিবলৈ চিন্তা কৰিলোঁ তাৰপিছতে আমাৰ ক্লাছিকেলত এতিয়া ইয়াত বৰগাঁৱত স্কুল তেনেকৈ নাই স্বৰ্গম বুলি এখন আছিলে স্বৰ্গমখনত দিলোঁ দিওঁতে তাত মুনমুন গুহ বুলি মেম এজনী আছিলে মেমে শিকাইছিলে মেম বাৰু এতিয়া ঢুকাল এই কেইমাহমান হৈছে ঢুকুৱা মেম ঢুকোৱাৰ পিছৰ পৰা তাইৰ মনটো অকণমান হেৰি হৈ আছে বাৰু এতিয়া সেই তেনেকৈ শিকাই গৈছোঁ আৰু মই যিমানখিনি পাৰোঁ এতিয়া ছোৱালীয়ে যেতিয়া কথা কৈছে কথাত তেওঁ কৈছে যে মাকৰ সপোন এটা আধৰুৱা ৰৈ গৈছিলে তাৰমানে ছিংগিঙৰ কথাই কৈছে যে মোৰ মায়েও খুব ধুনীয়া গান গায় আৰু তেওঁৰ সপোন আধৰুৱা ৰৈ গৈছে সেই সপোনটোক মই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছোঁ বা কৰিম আগলৈ বুলি তেওঁ আমাক জনাইছে আপুনিও আগতে গান গাইছিলে হয় ময়ো গাইছিলোঁ অলপ চলপ মানে গাঁৱৰ হেৰিটো একো তেনেকৈ শিকিব পৰা একো মানে চ'ৰ্চেই নাছিলে আমাৰ তথাপিও আগততো ৰেডিঅ'ৰ পৰা শুনো আমি ৰেডিঅ'ৰ পৰা শুনি মেলি গাঁৱতে কৰোঁতে মানে স্কুলত যেতিয়া কম্পিটিশ্যনবিলাক হয় তেতিয়া মই অকণমান বেছি লাজকুৰীয়াও আছিলোঁ কিন্তু ষ্টেজ পালে কিয় জানো ক'ব নোৱাৰোঁ গান গাবলৈ ক'লে গাই দিম
তেতিয়া ফাৰ্ষ্ট ছেকেণ্ডটো মই পাওঁৱেই মানে আমি কথা পাতি আছোঁ এগৰাকী মাল্টি টেলেণ্টেড ছোৱালীৰ লগত মৈত্ৰী দত্তৰ লগত তেওঁ ইতিমধ্যে আমাক বহুখিনি কথা জনাইছে আৰু গান আজি আমাৰ ভিডিঅ'টো সংগীতময় হৈ গৈছে সেই কথাও মই জনাবলৈ নিৰংকুশভাৱে মই ক'ব পাৰোঁ এইটো আৰু আপোনালোকে নিশ্চয় আমাৰ ভিডিঅ'টো এনজয় কৰি আছে শেষত আমি মৈত্ৰীৰ পৰা ৰবীন্দ্ৰ সংগীত এটা নিশ্চয় শুনিব বিচাৰিম বহুখিনি আমি শুনিলোঁ ৰবীন্দ্ৰ সংগীত তেখেতে যদি অকণমান আমাৰ গাই শুনাই শেষত আমি খুব ভাল পালোঁ হয় যে ছিল আমাৰ স্বপ্ন চারিণী তারে বুঝিতে পারিনি তারে বুঝিতে পারিনি যে ছিল আমার স্বপ্ন চারিণী তারে বুঝিতে পারিনি তারে বুঝিতে পারিনি দিন চলে গেছে খুঁজিতে খুঁজিতে ওগো যে ছিল আমার স্বপ্ন চারিণী তারে বুঝিতে পারিনি তারে বুঝিতে পারিনি ইমানতে আজি আমাৰ এই ভিডিঅ'টো আমি সমাপ্ত কৰিব বিচাৰিছোঁ আৰু যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে ইয়াক লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু পাৰিলে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আমাৰ আপোনালোকে ফেচবুকতো এতিয়া ফ'ল' কৰিব পাৰিব এণ্টাৰটেইন অসম যদি ছাৰ্চ কৰে আপোনালোকে ফেচবুকতো পাব আমাৰ ফেচবুকতো আপোনালোকে আমাক ফ'ল' কৰিব পাৰে ধন্যবাদ